প্ৰথমতে এটা মন্তব্য শুনক। আজি আমাৰ কেবিনেটে ৰূপসী বিমানবন্দৰটোক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ নামেৰে নামাকৰণ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত লৈছে। বুধবাৰে ৰাজ্যিক কেবিনেটৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিছিল সংবাদমেল, জনাইছিল এক সিদ্ধান্ত। উত্থাপিত হৈছিল ৰূপসী বিমানবন্দৰৰ নাম সলনিৰ প্ৰসংগ। তাৰ পাছৰ পৰিৱেশ পৰিস্থিতি এয়া। ক্ষোভত ফাটি পৰিছে কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠন। জনগোষ্ঠীয় আবেগ জড়িত বিমানবন্দৰটোৰ নাম সলনিক লৈ নাৰাজ। ৰাজ্যিক কেবিনেটত উত্থাপিত প্ৰসংগক প্ৰস্তাৱ আকাৰে কেন্দ্ৰলৈ প্ৰেৰণৰ কথা ঘোষণাৰ লগে লগেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দল সংগঠনসমূহে ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া, দিছিল সংবাদমেল। ইতিহাস বিজড়িত নাম এটাৰ সলনিক লৈ গুজৰি গুমৰি থকা কথাই ৰূপ পালে প্ৰতিবাদৰ। ৰূপসী বিমানবন্দৰৰ সন্মুখত উত্তাল পৰিস্থিতি। এয়া আজিৰ দিনটোৰ পৰিৱেশ। প্ৰতিবাদকাৰীৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ, ইতিহাস নাজানে নেকি? গোৱালপাৰা আক্ৰাছো আৰু বিভিন্ন দল সংগঠন ধিক্কাৰ জনাইছোঁ আপোনালোকৰ জৰিয়তে যে অসম চৰকাৰৰ মাননীয় খোদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে নেকি যে আমাৰ কোচৰাজবংশী বৃহত্তৰ জনগোষ্ঠীৰ কোচ ৰজাৰ এই জমিদাৰৰ এই পত্নীৰ নামত এই জমি আজি এই ৰূপসী যে নাম হৈছে, এইটো আমাৰ ৰাজবংশৰ পৰিয়ালৰ এজন সুন্দৰী ঘৈণীয়েকৰ নামে নামাঙ্কিত কৰা হৈছিল। কিন্তু আজি এই ৰূপসী নামটো তৎকালীনভাৱে অসম চৰকাৰে কেনেকৈ কেবিনেটৰ সিদ্ধান্ত ল'লে এই নামটোৰ ব্যতিৰিকে বেলেগ এটা নাম, আমি বেলেগ এটা নামক আমি বেয়া ধৰণে আমি হেৰি কৰা নাই। আমাৰ কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিহাস সম্বন্ধে নাজানে নেকি যে ৰূপসী বিমানবন্দৰ জেগাটো কাৰ জমি আছিল? ৰাজ্যৰ শাসনৰ গাদীত থকা শৰ্মা চৰকাৰলৈ অভিযোগৰ আঙুলি দল সংগঠনৰ। দিছে সকিয়নি, এনে কাম যাতে দুনাই নকৰে। এটা কথা আমি ক'বলৈ বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে প্ৰতিবাৰে কোচ ৰাজবংশী জাতিৰ বিৰুদ্ধে কিছুমান কাম কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আমি এই হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে আকৌ কোচ ৰাজবংশী জাতিৰ বুকুত যাতে আঘাত নকৰে, আকৌ যাতে কোচ ৰাজবংশী জাতি যাতে স্বাভিমানত তেখেতসকলে আঘাত নকৰে। ইয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰখনক আমি তীব্ৰ ভাষাৰে সকীয়াই দিছোঁ। কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল ৰূপসীৰ সলনি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম নামলৈ ৰূপান্তৰৰ প্ৰস্তাৱ দিয়া হ'ব। প্ৰতিবাদকাৰীৰ নিজৰ যুক্তিত অটল, বোলে কালীচৰণ ব্ৰহ্মক আমি অৱমাননা কৰা নাই, কিন্তু নাম সলনি মানি নোলোৱাৰ তীব্ৰ অংগীকাৰ। তেখেতক আমি অৱমাননা কৰা নাই, তেখেতে এজন গুৰু হয় বড়ো সমাজৰ, আমি তেখেতক শ্ৰদ্ধা কৰোঁ। কিন্তু তাৰ অৰ্থটো এইটো নহয় যে ইয়াত ৰূপসী নামৰ আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ ৰজাৰ ঘৰিয়াৰ এজন পত্নীৰ নামত নামাঙ্কিত কৰা হৈছে। এই নামটো কাটি কোনোবা এজন গুৰুজনৰ নাম দিব, এইটো আমি অভিযুক্ত গোৱালপাৰা আক্ৰাছো আৰু বিভিন্ন কোচৰাজবংশী জনগোষ্ঠীয় সংগঠন আমি কেতিয়াও এইটো মানি নলওঁ আৰু মানি নলওঁ। চৰকাৰলৈ আৰ্জি কোনো কাৰণতে সলনি নকৰিব নাম, কিন্তু যদিহে ইয়াৰ বিপৰীতে হয় কথাবোৰ, তেন্তে অনাগত 7 দিনৰ ভিতৰত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। ইয়াত কথা হ'ল যে আজি আমি সিদ্ধান্ত লৈছোঁ অত্ৰ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় আমাৰ ৰাইজ আৰু নেতৃবৃন্দৰ লগত আলোচনা বিলোচনা কৰি আজি এখন কোঅৰ্ডিনেশ্যন কমিটি হ'ব। আৰু এই কমিটিখন নাম মাত্ৰই নহ'ব, এই কমিটিখন ৰূপসী নামটো যেতিয়ালৈকে বাহাল নাথাকিব এই কমিটিখন একযোগিত কৰা হ'ব আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি গণ আন্দোলন তৈরি কৰিম অতি শীঘ্ৰে, উইদিন 7 ডেজৰ ভিতৰত। বৰ্তমান প্ৰায় 9টা মাহে বন্ধ হৈ আছে নামনিৰ একমাত্ৰ বিমানবন্দৰ ৰূপসী বিমানবন্দৰৰ চলাচল। নাম সলনিত ব্যস্ত অসম চৰকাৰে পুনৰ বিমান চলাচলৰ প্ৰাসংগিকতাক উলাই কৰিছে বুলিও অভিযোগ উঠিছে। মুখ্যমন্ত্ৰীয়ে নাম সলনিৰ ক্ষেত্ৰত ব্যক্ত কৰিছিল আন এক চৰ্তও। কিন্তু ভাৰত চৰকাৰৰ নিয়ম মতে অকল কেবিনেটে সিদ্ধান্ত ল'লেই নহ'ব, বিধানসভায়ো সিদ্ধান্ত ল'ব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আগন্তুক বিধানসভাত এই বিষয়ে প্ৰস্তাৱ এটা উত্থাপন কৰা হ'ব। লক্ষণীয় হ'ব দল সংগঠনৰ প্ৰতিবাদী মাত কথাই চৰকাৰৰ স্থিতিত প্ৰভাৱ পেলাবনে, সেয়া সকলো সময়েহে ক'ব। বিলাসীপাৰাৰ পৰা অবিনাশ ৰিপৰ্ট, NKTV+।